এটা অভিযোগ আহিছে এই ক্ষেত্ৰত কি ক'ব? বহৰমপুৰ সমষ্টি অকল বগলুং বুলিয়ে নহয়, বহৰমপুৰ সমষ্টিৰ বিভিন্ন স্থানত বিশেষকৈ মাইনৰিটি জেগাত এইদৰে নটিচ চাৰ্ভ কৰিছে। এখন নটিচ যেতিয়া এখন ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ বহৰমপুৰ এজন ইলেক্ট্ৰল অফিচাৰ কৰিছে, তাত কষ্টকেইটা দিয়া নাই। আজি এটা মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, ভোটাধিকাৰ, সেই ভোটাধিকাৰটো কিয় খৰ্ব কৰা হৈছে তাৰ কাৰণকেইটা এটলিষ্ট জনাব লাগিছিলে। কোনোবা এজন ব্যক্তিয়ে হেৰি কৰিব, ক্লেইম কৰিব, নাম কৰ্তন কৰিব আৰু ৰাইজে হাৰাশাস্তি হৈ আজি লাইন পাতিব লগা হৈছে নিজৰ ভোটাধিকাৰটোৰ কাৰণে। অন্ততঃ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাজ পোৱা উচিত। এইকাৰণে লাজ পোৱা উচিত, তেওঁ নিজকে ইমান শক্তিশালী মুখ্যমন্ত্ৰী বুলি কয়, কিন্তু সেই শক্তিশালী মুখ্যমন্ত্ৰীজনে ৰাইজৰ যদি কোনোবা ইয়াত যদি তেওঁ স্পষ্ট কৰি দিয়ক যে লুঙি টুপি পিন্ধিলে মানুহে ভোটাধিকাৰ যদি পাব নোৱাৰে বুলি এখন চাৰ্কুলাৰ উলিয়াই দিয়ক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু যদি সেইটোৱে নহয়, যদি তেওঁলোক প্ৰকৃত নাগৰিক হয়নে নহয়, ইয়াত যদি কোনোবা বাংলাদেশী আছে তেওঁক ইয়াৰ চিনাক্ত কৰি পেলাই বাংলাদেশলৈ পঠাই দিয়ক, তাত আমি স্বাগতম জনাম। তাত আমাৰ ক'বলগীয়া একো নাই। অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন যুৱ শক্তিয়ে তাক স্বাগতম জনাম। আৰু আমি মুখ্যমন্ত্ৰীক সেইটোৱে আহ্বান জনাই আছিলোঁ যে বাংলাদেশী বহিষ্কৰণ হ'ব লাগিব। কিন্তু বাংলাদেশী বহিষ্কৰণ নকৰি কোনোবা সময়ত উচ্ছেদ, কোনোবা সময়ত ভোটাধিকাৰ কৰ্তন কৰিব। যদি এইসকল যদি প্ৰকৃততে ভাৰতীয় নাগৰিক হয়, তেওঁলোকৰ যি ভোটাধিকাৰ কৰ্তন, কাৰোবাৰ যদি বেমাৰ হৈ থকাৰ কাৰণে আজি তাত উপস্থিত হেৰিঙত যাব নোৱাৰে, তেওঁৰ ভোটাধিকাৰ কৰ্তন হ'ব। সেই যিটো এটা মানুহৰ যি ভোটাধিকাৰ অধিকাৰটো যেতিয়া খৰ্ব হ'ব, তাৰ ৰেছপনচিবিলিটি হিমন্ত বিশ্ব শৰ্মাই ল'বনে নলয়? তাৰ ৰেছপনচিবিলিটি এই কুদ্দুত বৰদলৈয়ে ল'বনে নলয়? য'ত কষ্ট দিয়া নাই, 3টা কষ্ট। গতিকে আমি চৰকাৰখনক আহ্বান জনাইছোঁ, আপোনালোকে ৰাইজৰ টকা পইচা খৰচ কৰিছে, লোন লৈ আছে, ৰাইজক ব্লকলৈ নামাতিব। আপোনালোকে বুথে বুথে আহি পেলাই ইনস্পেকশ্যন কৰক। যদি আপোনালোকৰ যদি শক্তিশালী এখন চৰকাৰ আছে, শক্তিশালী প্ৰশাসন যন্ত্ৰ আছে, বুথে বুথে আহি পেলাই আপোনালোকে ইনস্পেকশ্যন কৰক। তাত যদি কোনোবা বিদেশীৰ নাম কৰ্তন আছে তেওঁক কৰ্তন কৰক, বহিষ্কাৰ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এজনো স্বদেশী, এজনো ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হ'ব নোৱাৰিব। আৰু ভাৰতীয় নাগৰিকে গৈ পেলাই লাইন নাপাতে, আপোনালোকৰ প্ৰশাসন আহক বুথলৈ, এই আহ্বান আমি জনাইছোঁ। সেইজন মানুহক আমি চিনি নাপাওঁ, কিবা কমপ্লেইন থাকে, আমাৰ সম্পূৰ্ণ ডকুমেণ্টছ থকা স্বত্তে আৰু আমাৰ সত্যকে আমাৰ বহৰমপুৰ সমষ্টি আমাৰ বিধায়কজনো আমাৰ বিজেপিৰ পৰা আমি জিকাই নিছোঁ, আমাৰ পঞ্চায়তো আমি বিজেপিৰ পৰা জিকাই নিছোঁ। এইখিনি আমি বিজেপিৰ মানুহ হৈও আমি কেৱল মানে আমি মাইনৰিটি, আমি মুছলমান মানুহ হওঁ বুলি সেইকাৰণে আমাৰ মানে ভোটাৰ অধিকাৰৰ পৰা আমাৰ নামটো কিন্তু কোনো প্ৰয়োজন নাছিলে। বিনা স্বাৰ্থে আমাক মানে এইটো হাৰাশাস্তি দিছে। আমি ভাৰতীয় নাগৰিক হওঁ, নাগৰিক হোৱাৰ স্বত্তেও এতিয়া আমি গৈ ব্লকত লাইন পাতিব লাগিব, পইচা খৰচ কৰিব লাগিব। কিয় আমাক মানে বিনা কাৰণত আমাক মানে এইখিনি হাৰাশাস্তি দিছে। আৰু যদি আমি প্ৰকৃততে যদি আমি বাংলাদেশী হওঁ, আমাৰ যদি বাংলাদেশী ওলাই দিব পাৰে, আমিও সেইখিনিত আমি সহায় কৰিম। বাংলাদেশী আমাৰ অসমৰ পৰা বিদায় হ'ব লাগে, আমি সেইখিনিতো সহায় কৰিম। কিন্তু আমি অৰিজিনেল ভাৰতীয় নাগৰিক হোৱাৰ স্বত্বতো আমাক কি কৰিলে, আমাক এতিয়া বিদেশী মানে আখ্যায়িত কৰিবলৈ বিচাৰি আছে। কিন্তু এইখিনি আমাৰ CM কৰিব নালাগিছিল। বহুত আমাৰ দুখৰ বিষয়, আমাৰ এজন CM হৈ আমাক ইমানখিনি হাৰাশাস্তি কেতিয়াও দিব নালাগিছিলে। তেখেতে যাতে আমাক যিখিনি কৰিলেতো কৰিলেই, পৰৱৰ্তী কালত যাতে আমাক এনেকুৱা হাৰাশাস্তি নিদিয়ে, আমি তেওঁৰ কাৰণে তাঁতৰ মিনতি জনাইছোঁ। ঠিক আছে।